নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি যদি চৰকাৰী টয়লেট বা চৰকাৰী লেট্ৰিন এটাৰ বাবে আবেদন কৰিম বুলি ভাবিছে, আপোনাৰ বাবে ভাল খবৰ। আপুনি এটা চৰকাৰী লেট্ৰিনৰ বাবে নিজৰ ঘৰতে বহি মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব অতি সহজে। কেনেকৈ আবেদন কৰিব আৰু এই চৰকাৰী লেট্ৰিন যদি আবেদন কৰে আপোনালোকৰ 18,000 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কেনেকুৱা ধৰণেনো আপোনালোকে আবেদন কৰিব, সম্পূৰ্ণ প্ৰক্ৰিয়া, সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ আমি এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাইছোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আপোনাৰ একপি ফটোৰ প্ৰয়োজন হ'ব, বেংক পাছবুকৰ প্ৰয়োজন হ'ব আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব, অৰ্থাৎ আধাৰ কাৰ্ডৰ নাম্বাৰটোৰ প্ৰয়োজন হয়। তো এই তিনিটা ডকুমেণ্ট থাকিলে আপোনালোকেও এই চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে মোবাইলৰ ব্ৰাউজাৰটো অ'পেন কৰিব। ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com। ইয়াতে ওপৰতে যিটো ৱেবছাইটৰ লিংক দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছতেই মোবাইলৰ হোম পেজখন অৰ্থাৎ ৱেবছাইটটোৰ হোম পেজখন অ'পেন হ'ব। ওপৰত দেখিবলৈ পাইছে এটা চাৰ্চ আইকন। এই চাৰ্চ আইকনত ক্লিক কৰিব। ইয়াতে লিখিব টয়লেট এপ্লাই। এনেকুৱা ধৰণে লিখি কিবৰ্ডৰ যিটো চাৰ্চ আইকন আছে তাত ক্লিক কৰি দিব। কিবৰ্ডৰ চাৰ্চ আইকনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিবলৈ পাব আপোনালোকে ৰিড মোৰ এটা অপশ্যন দেখিছে। এই যিটো ৰিড মোৰ অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে যিটো ৰিড মোৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব বা এইটো যিটো পোষ্ট হয় পোষ্টটো দেখিবলৈ পাব। দেখিবলৈ পাইছে SBM টয়লেট এপ্লাই অনলাইন। ইয়াতে আপোনালোকে সম্পূৰ্ণ যিটো অভাৰভিউ হয় ইয়াতে দেখিবলৈ পাব। লগতে কেনেকুৱা ধৰণেনো আবেদন কৰে, কোন কোন এলিজিবল হয় এই যিটো স্কিমৰ বাবে ইয়াতে দেখিবলৈ পাইছে কেনেকুৱা ধৰণে আবেদন কৰে তাৰ বিৱৰণ দিয়া আছে, আপোনালোকে ইয়াতে পঢ়ি ল'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে SBM অফিচিয়েল ৱেব ইম্পৰ্টেণ্ট লিংকছ টয়লেট এপ্লাই লিংক ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইল পঢ়িব পাৰিব। ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যন লগইন আইডি আৰু পাছৱৰ্ড আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে যিহেতু যদি আপুনি আবেদন কৰিছে নিউ এপ্লিকেণ্ট বুলি দেখিবলৈ পাইছে, ক্লিক হেয়াৰত ক্লিক কৰিব। যদি আপোনালোকে আগতেই আবেদন কৰিছিলে বা আপোনাৰ নাম নাহিলে তেনেহ'লে ইয়াতে লগইন আইডি আৰু পাছৱৰ্ড দি আপোনালোকে ডকুমেণ্টসমূহ আপলোড দিব লাগিব পুনৰ। মই যিহেতু নতুনকৈ ইয়াতে আপোনালোকে নতুনকৈ যদি আবেদন কৰে নিউ এপ্লিকেণ্টৰ যিটো ক্লিক হেয়াৰ বটন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে এইখন যিখন পেজ হয় পেজখন অ'পেন হ'ব। ইয়াতে আপোনালোকৰ নিজৰ নেম দিব পোনপ্ৰথমে, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ, তাৰপিছত ইমেইল আইডি, তাৰপিছত এড্ৰেছ, আপোনাৰ সম্পূৰ্ণ এড্ৰেছ, আপোনাৰ ডিষ্ট্ৰিক্ট লিখিব, তাৰপিছত আপোনাৰ গাঁওখনৰ নাম, আপোনাৰ পোষ্ট অফিচ, তাৰপিছতে আপোনালোকে ইয়াতে ষ্টেট চিলেক্ট কৰিব দিয়া আছে। ইয়াতে আছাম চিলেক্ট কৰি দিব। আছাম চিলেক্ট কৰাৰ পিছত ID টাইপ আপোনালোকে পান কাৰ্ড বা ভোটাৰ কাৰ্ড চিলেক্ট কৰি দিব বা যিখন কাৰ্ড চিলেক্ট কৰে তাৰ পাছতেই ID নাম্বাৰ অৰ্থাৎ পান কাৰ্ড যদি চিলেক্ট কৰে পান কাৰ্ডৰ যিটো নাম্বাৰ হয় পান কাৰ্ডৰ নাম্বাৰটো দিব। যদি আপোনালোকে ভোটাৰ কাৰ্ড চিলেক্ট কৰে তেনেহ'লে ভোটাৰ কাৰ্ডৰ নাম্বাৰ তেনেকুৱা ধৰণে দি দিব। তাৰপিছত এণ্টাৰ দ্য কোড, কাষতে যিটো দেখিবলৈ পাইছে এটা কোড আছে সেই কোডটো ইয়াতে লিখি দিব। সেই কোডটো লিখাৰ পিছত আপোনালোকে যিটো ৰেজিষ্টাৰ অপশ্যন আছে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে যিটো এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড বনালে সেই এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড তাৰ পাছতে ইয়াতে লগইন ID আৰু পাছৱৰ্ড দি আপোনালোকে ইয়াতে এই যিটো কোড দেখিবলৈ পাইছে WJ58X7 সেইটো ইয়াতে দি লগইন অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত যিহেতু মই ইয়াতে আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দেখুৱালোঁ হয়, যিহেতু কাৰো বাবে মই আবেদন নকৰোঁ, তো যদিহে কাৰোবাৰ নামত আবেদন কৰিব লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আমি সম্পূৰ্ণ ডিটেইলত এটা ভিডিঅ' আনিব পাৰিম তেতিয়া। তো যদিহে আপোনালোকে ভাবে আপোনাৰ নামত আবেদন কৰি দিব লাগে তেনেহ'লে আমাৰ হোৱাটছআপ নাম্বাৰত আপোনাৰ ডিটেইলসমূহ দিব, আমি এপ্লাই কৰি দিম। তো এপ্লাই কৰাৰ লগে লগে আপোনালোকক এটা সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ ভিডিঅ'ৰ জৰিয়তে এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম। যিহেতু আমাৰ ওচৰত কাৰোবাৰ বাবে টয়লেট এপ্লাই কৰিবলৈ ডকুমেণ্টসমূহ নাই বা
সেইকাৰণে আমি সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ। তো তাৰ বাবে আপোনালোকে প্ৰথমতে যিটো ৱেবছাইটত সোমাইছিলে তাতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইল দিয়া আছে কি কি কৰিব লাগিব, কি কি ডকুমেণ্ট আপলোড কৰিব লাগিব। তো কাৰোবাৰ বাবে যদিহে আবেদন কৰিব লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, বা নতুবা আপোনালোকে হোৱাটছআপ নাম্বাৰত আমালৈ চেণ্ড কৰি দিব আপোনাৰ আধাৰ কাৰ্ড আৰু লগতে বেংকৰ পাছবুক। আমি আবেদন কৰি আপোনালোকক এটা সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি দিম।